মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত 2023 চনৰ নৱোদয়ৰ বাছনি পৰীক্ষাৰ মানসিক যোগ্যতা পৰীক্ষাৰ ভাগ 3ৰ পৰা উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকা। প্ৰথমতে আমি চাওঁ আহাচোন নিৰ্দেশনাখিনিত কি দিছে এইখিনি পঢ়ি চাওঁ। নিৰ্দেশনাত দিছিল যে প্ৰশ্ন সংখ্যা 9ৰ পৰা 12 লৈ বাওঁফালে এটা প্ৰশ্নচিত্ৰ দিয়া হৈছে যাৰ এটা ভাগ অদৃশ্য। অৰ্থাৎ এইকেইটা প্ৰশ্ন সংখ্যা হয়নে 9, 10 এনেকৈ 9ৰ পৰা 12লৈকে বাওঁফালে কি কৰা হৈছে এইটো চোৱা প্ৰশ্নচিত্ৰ এইবোৰ দি থোৱা আছে হয়নে। ইয়াৰে চোৱাচোন এটা ভাগ কি বুলি কৈছে, এটা ভাগ অদৃশ্য। কোনটো ভাগ অদৃশ্য? অৰ্থাৎ এইটো ভাগৰ কথা কৈছে। এইটো ভাগ চোৱাচোন খালী আছে, এটা এটা ভাগ প্ৰত্যেকটো প্ৰশ্নতে কি আছে খালী আছে, অৰ্থাৎ অদৃশ্য হৈ আছে। সোঁফালে দিয়া A, B, C আৰু D চিত্ৰলৈ চোৱা আৰু সেই চিত্ৰটো বাছি উলিওৱা যিটো নিজৰ দিশ সলনি নকৰাকৈ প্ৰশ্নচিত্ৰটোৰ পেটাৰ্ণ সম্পূৰ্ণ কৰিবলৈ প্ৰশ্নচিত্ৰৰ অদৃশ্য ভাগত বহুৱাব পৰা যায়। অৰ্থাৎ কি কৈছে যে সোঁফালে দিয়া A, B, C আৰু D চিত্ৰলৈ চোৱা। এইকেইটা চিত্ৰ চাব দিছে A, B, C আৰু D, ঠিক আছে। এইকেইটা চিত্ৰ চোৱাৰ পিছত সেই চিত্ৰটো বাছি উলিয়াব দিছে যিটো নিজৰ দিশ সলনি নকৰাকৈ প্ৰশ্নচিত্ৰটোৰ পেটাৰ্ণ সম্পূৰ্ণ কৰিবলৈ প্ৰশ্নচিত্ৰৰ অদৃশ্য ভাগত বহুৱাব পৰা যায়। অৰ্থাৎ এইখিনি চোৱাচোন এটা পেটাৰ্ণত আছে, সেই পেটাৰ্ণটো সম্পূৰ্ণ কোনটোৰ লগত এই অপশ্যনসমূহৰ ভিতৰত থকা কোনটোৰ লগত মিলিব সেইটো তোমালোক উলিয়াবলৈ কৈছে। এতিয়া আমি যদি পেটাৰ্ণটো ভালদৰে চাওঁ, ইয়াতে চোৱাচোন এইডাল আছে এনেকৈ আছে হয়নে, এইডাল এনেকৈ আছে, এইডাল এনেকৈ আছে। নেক্সট কেনেকৈ হ'ব? নেক্সট আমাৰ এনেকৈ হ'ব হয়নে। চোৱাচোন নেক্সট যদি আমি এইটো পেটাৰ্ণ সম্পূৰ্ণ কৰোঁ নেক্সট এনেকৈ হ'ব। এনেকৈ কোনটোত আছে? এই নম্বৰটোত আছে হয়নে। চোৱাচোন মাজত আঁচ টানি থোৱা আছে, গতিকে অপশ্যন এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ। এনেদৰে উলিয়াব লাগে, ঠিক আছে। আশা কৰিছোঁ বুজি পাইছা। এতিয়া আমি নেক্সট পেটাৰ্ণটো চাওঁ আহাচোন। নেক্সট পেটাৰ্ণটোত আমাক কেনেকৈ দিছে, অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন। 10 নম্বৰ প্ৰশ্নটোত চোৱাচোন এইটো প্ৰশ্নচিত্ৰ আমাক দিছে হয়নে। ইয়াৰে এইটো ভাগ খালী আছে, এইটো ভাগত কি হ'ব আমাক সুধিছে। ইয়াতে যিহেতু প্ৰথমতে এনেকৈ গ'ল, তাৰপিছত এনেকৈ গ'ল, নেক্সট এনেকৈ আহিল, গতিকে এইবাৰ কেনেকৈ আহিব? ইয়াতে এনেকৈ আহিব হয়নে, ইয়াতে এনেকৈ আহিব হয়নে। চোৱাচোন এনেকৈ আহিব, এনেকৈ কোনটোৰ লগত মিলিছে? বি নম্বৰটোৰ লগত মিলি গৈছে। একেবাৰে সহজ হয়নে। আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু কৰিবলৈ তোমালোকে পাৰিবা ধুনীয়াকৈ। এতিয়া যদি আমি চাওঁ প্ৰশ্ন নম্বৰ 11টোত দিছিল এইটো প্ৰশ্নচিত্ৰ দিয়া আছিলে, ঠিক আছে। এই প্ৰশ্নচিত্ৰটোৰ কোনটো পেটাৰ্ণত মিল আছে চোৱাচোন। আমি যদি এইটো চাওঁ ইয়াতে এনেকৈ আছে, ইয়াতে এনেকৈ আছে হয়নে। গতিকে ওপৰ দুটা কি আছে? ধুনীয়াকৈ মিলি আছে, অৰ্থাৎ এইখিনিৰ সম্পূৰ্ণ মিল আছে, এইখিনিৰ লগত মিল আছে। গতিকে তলৰ দুটা ভাগো আমি মিলাব লাগে। তলত যিহেতু এইটো এনেকৈ আছে, এইটো এনেকৈ হ'ব হয়নে। তোমালোকে আৰু এবাৰ চোৱাচোন, এইটো পেটাৰ্ণ যিহেতু এনেকৈ আছে, হয়নে, এইবাৰ কেনেকৈ হ'ব? এনেকৈ হ'ব, তেতিয়াহে মিলিব। গতিকে এনেকৈ কোনটোত আছে? বি নম্বৰটোত আছে, বি নম্বৰটো মিলিল, ঠিক আছে। এতিয়া যদি আমি চাওঁ প্ৰশ্ন নম্বৰ 12টো, এইটো প্ৰশ্ন যদি আমি চাওঁ, এইটো হৈছে প্ৰশ্নচিত্ৰ, ঠিক আছে। এই প্ৰশ্নচিত্ৰটো তোমালোকে চোৱাচোন। ইয়াতে চোৱা এটা ষ্টাৰ দিয়া আছে হয়নে, বা এইটো এইটো যোগ চিন হয়, সৰুকৈ দিয়া প্ৰব্লেম হৈছে। ইয়াতে এটা আছে হয়নে, ইয়াতে কেইটা আছে? এটা। ইয়াতে কেইটা আছে? দুটা। ইয়াতে কেইটা আছে? তিনিটা। গতিকে ইয়াতে কেইটা হ'ব লাগিব? 4টা হ'ব লাগিব সেইটো পেটাৰ্ণ মতে, ঠিক আছে। এইটো এটা পেটাৰ্ণ মতে মিলি 4টা থকা হ'ব লাগিব। এতিয়া নেক্সট যদি আমি চাওঁ, ইয়াতে এনেকৈ আঁচডাল আছে হয়নে, ইয়াতে এনেকৈ আছে। গতিকে ওপৰৰ দুটাত চোৱাচোন, ওপৰটোত এনেকৈ আছে, সৰুকৈ আঁচডাল আছে। গতিকে ইয়াতে কি হ'ব লাগিব? এনেকৈ থাকিব লাগিব, সৰুকৈ থাকিব লাগিব হয়নে। আৰু ইয়াতে কি হ'ব লাগিব? 4টা সৰু সৰু যোগ চিন ইয়াতে থাকিব লাগিব। এনেকৈ ক'ত আছে? চি নম্বৰটোত আছে। চোৱাচোন মিলাই চোৱা তোমালোকে, ধুনীয়াকৈ কি হৈছে? মিলি গৈছে। ঠিক একেধৰণে আমি যদি চাওঁ ভাগ নম্বৰ 4টো, ভাগ নম্বৰ 4ত তোমালোকক কি দিছে চোৱাচোন। ইয়াতে নিৰ্দেশনা দি থৈছে যে প্ৰশ্ন সংখ্যা 13ৰ পৰা 16 লৈ বাওঁফালে 3টা প্ৰশ্নচিত্ৰ দিয়া হৈছে আৰু চতুৰ্থ চিত্ৰৰ বাবে খালী ঠাই ৰখা হৈছে। প্ৰশ্ন নম্বৰ এই 13ৰ পৰা 16 লৈ, ঠিক আছে। এই প্ৰশ্নটো কি কৰিছে? বাওঁফালে 3টা প্ৰশ্নচিত্ৰ দিছে। চোৱাচোন এইটো 1 নম্বৰ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ, এই 3টা প্ৰশ্নচিত্ৰ দিছে। আৰু চতুৰ্থ চিত্ৰৰ বাবে অৰ্থাৎ এইখিনিত লিখিবৰ কাৰণে কি কৰা হৈছে? খালী ঠাই ৰখা হৈছে। এই খালী ঠাইত কি কৰিব দিছে? এইটো কৈছে এই প্ৰশ্নচিত্ৰটোৱে কি কৈছে? এটা শৃংখলাত আছে হয়নে, এটা কিবা এটা শৃংখলাত মিলি আছে। কেনেকৈ মিলিছে আমি বিচাৰিব লাগিব, আমাক সেইটো কৈ নিদিয়ে। শৃংখলাটো সম্পূৰ্ণ কৰিবলৈ সোঁফালে দিয়া উত্তৰ চিত্ৰৰ পৰা এটা চিত্ৰ বাছি উলিওৱা। গতিকে এইটো সম্পূৰ্ণ কৰিব, অৰ্থাৎ ইয়াত কি হ'ব? উলিয়াবৰ কাৰণে এই 4টা অপশ্যনৰ পৰা এটা শুদ্ধ অপশ্যন আমি বাছি উলিয়াবলৈ লাগিব। আৰু সেই শুদ্ধ উত্তৰটো OMR উত্তৰ পত্ৰৰ প্ৰশ্ন সংখ্যাৰ লগত থকা বৃত্তটো কল্যাণ কৰা। এতিয়া কেনেকুৱা ধৰণত মিল আছে অলপমান জুম কৰি তোমালোকক মই দেখাইছোঁ।
তোমালোকে যদি ভালদৰে চোৱা ইয়াতে চোৱাচোন এনেকৈ আছে হয়নে তাৰপিছত এনেকৈ আছে ঠিক আছে প্ৰথমটোত এনেকৈ আছে চোৱাচোন আৰু এবাৰ ভালদৰে প্ৰথমতে এনেকৈ এডাল আছে হয়নে এনেকৈ আছে নেক্সট কি আছে এনেকৈ এটা গ'ল আছে এতিয়া নেক্সট চিত্ৰত তোমালোকে চোৱাচোন নেক্সট চিত্ৰত আকৌ এইডাল এক্সট্ৰাকৈ লগ লাগিছে হয়নে ইয়াৰে নেক্সটটোত আকৌ কি হৈছে এক্সট্ৰাকৈ আকৌ কি লাগিছে এইডাল লগ লাগিছে হয়নে গতিকে এই যিটো খালী ঠাই আছে ইয়াতে কি হ'ব ইয়াতে কি হ'ব ইয়াতে এনেকুৱা ধৰণে হ'ব এনেকুৱা ধৰণৰ হ'ব হয়নে চোৱাচোন তে এনেকুৱা ধৰণৰ ক'ত আছে তোমালোকে চোৱাচোন চি নম্বৰটোত আছে এনেকুৱা ধৰণে গতিকে আমি চি নম্বৰটো ইয়াৰ শুদ্ধ দিব পাৰোঁ আশা কৰিছোঁ বুজি পালা হয়নে নহয় চোৱাচোন ইয়াতে চি নম্বৰটো কাৰেক্ট হ'ব কাৰণ চি নম্বৰটোত চোৱা এনেকৈ আছে হয়নে এইখিনি অলপমান আগবাঢ়ি আছে হয়নে আৰু এবাৰ ভালদৰে চোৱাচোন হয়নে নহয় ইয়াত যিহেতু প্ৰথমতে এনেকৈ থাকিল হয়নে এনেকৈ থকাৰ পিছত এনেকৈ এটা গ'ল আছিলে নেক্সট আকৌ এইখিনিতো আগৰ পৰাই আছিল এইখিনি আৰু গ'লটোতো আগৰ পৰাই আছিল 2 নম্বৰত কি নতুনকৈ কি লগ লাগিল 2 নম্বৰত নতুনকৈ কি লগ লাগিছে নতুনকৈ লগ লাগিছে এইটো হয়নে এইটো নেক্সট আকৌ কি হৈছে নতুনকৈ এইটোত আকৌ এইখিনি লগ লাগিছে গতিকে নেক্সট ষ্টেপত কি লগ লাগিব এইখিনি লগ এনেকুৱা ধৰণৰ হ'ব হয়নে লগ লাগিব এনেকুৱা ধৰণৰ চি নম্বৰটোৰ লগত মিলিছে এইটোৱে হৈছে ইয়াৰে উত্তৰ আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজিও পালা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ এইটো 14 নম্বৰটো কি পেটাৰ্ণত আছে আমি চাওঁ আহাচোন 14 নম্বৰটো 14 নম্বৰটোত যদি ভালদৰে তোমালোকে চোৱা প্ৰথমতে এইডাল এনেকৈ গ'ল হয়নে নেক্সট ষ্টেপত কি হ'ল এডাল এনেকৈ গ'ল তাৰপিছত কি হ'ল এইডাল এনেকৈ আহিল তো এইবাৰ কি হ'ব এনেকৈ প্ৰথমতে আহিল তাৰপিছত এনেকৈ গ'ল নেক্সট এনেকৈ আহিল এইবাৰ আকৌ এনেকৈ যাব হয়নে এনেকুৱা ধৰণৰ কোনটো মিলিছে চোৱাচোন এনেকুৱা ধৰণৰ আৰু এবাৰ কৈ দিছোঁ চোৱা তোমালোকে প্ৰথমতে কি হ'ল এইডাল এনেকৈ আহিল হয়নে নেক্সট ষ্টেপত কি হ'ল এইডাল এক্সট্ৰাকৈ আগবাঢ়ি গ'ল নেক্সট ষ্টেপত আকৌ এইডাল আগবাঢ়িল গতিকে ইয়াতে প্ৰথমতে এনেকৈ আহিল তাৰপিছত এনেকৈ গ'ল তাৰপিছত এনেকৈ গ'ল গতিকে 4 নম্বৰত কি হ'ব আকৌ এনেকৈ যাব হয়নে এনেকৈ ক'ত মিলিছে তোমালোকে চোৱা এতিয়া এনেকুৱাতে ক'ত মিলিছে এই ডি নম্বৰটোত মিলিছে গতিকে এই ডি নম্বৰটো হ'ব ইকুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা এতিয়া আমি যদি 15 নম্বৰটো চাওঁ 15 নম্বৰ ঠিক একেধৰণৰ পেটাৰ্ণত মিলাব লাগিব তোমালোকে ইয়াতেও তোমালোকে চোৱাচোন প্ৰথমতে কি হ'ল এনেকৈ আছিল হয়নে এনেকৈ আছিল নেক্সট ষ্টেপত এইখিনি আগবাঢ়ি গ'ল হয়নে তাৰপিছত এইখিনি আগবাঢ়িল গতিকে হয়নে চোৱাচোন এইখিনি এনেকৈ আগবাঢ়িলে নাই গতিকে নেক্সট ষ্টেপত ইয়াতে কি হ'বৰ কাৰণে কি হ'ব আকৌ এনেকুৱাকৈ এটা আগবাঢ়িব অৰ্থাৎ ইয়াতে 1 নম্বৰ এটা দুটা তিনিটা ইয়াতে 4টা হ'ব হয়নে ইয়াতে এটা ফুট হ'ব এনেকুৱা ধৰণৰ নেক্সট ষ্টেপত হ'ব গতিকে ইয়াতে এনেকৈ 4টা ক'ত আছে তোমালোকে চোৱাচোন ইয়াতে যদি আমি ভালদৰে চাওঁ ইয়াতে চোৱাচোন এইটো এটা হ'ল দুটা তিনিটা 4টা হয়নে ইয়াৰ ফুটটো চোৱাচোন এটা দুটা তিনিটা 4টা আছে গতিকে এইটোৱে কাৰেক্ট হ'ব ইয়াতে চোৱাচোন প্ৰথমটোত কেইটা ফুট আছিলে এটা আছিলে দ্বিতীয়টো দুটা হ'ল তৃতীয়টো তিনিটা হ'ল চতুৰ্থত কি হ'ব 4টা হ'ব এনেকুৱা ধৰণৰ হ'ব চোৱা এনেকুৱা ধৰণৰ হ'ব ঠিক আছে আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা অপশ্যন বি হ'ব ইকুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ এতিয়া আহা আমি প্ৰশ্ন নম্বৰ 16টোৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰোঁ প্ৰশ্ন নম্বৰ 16টো তোমালোকে ভালদৰে চোৱা মই এইটো প্ৰশ্ন তোমালোকৰ সুবিধাৰ বাবে জুম কৰি দিছোঁ ইয়াতে যদি তোমালোকে ভালদৰে চোৱা ইয়াত এডাল আছিলে ইয়াত দুডাল আছিলে ইয়াত তিনিডাল আছে নেক্সট 4ডাল আছে আৰু এটা কি আছে এটা সৰু গোল আছে ঠিক আছে এতিয়া নেক্সটটোত যদি আমি চাওঁ ইয়াতে এডাল আছে দুডাল তিনিডাল ইয়াতে কেইডাল আছে ইয়াতে আছিলে চোৱা ইয়াতে 4ডাল আছিলে আৰু এটা ফুট আছিলে হয়নে ইয়াতে 4ডাল আৰু এটা ফুট আছিলে ইয়াতে দুটা ফুট আছে আৰু তিনিডাল কি আছে আছে বা এনেকুৱা ধৰণৰ গোল কৰা আছে নেক্সট ষ্টেপত যদি আমি চাওঁ ইয়াতে চোৱা দুডাল আছে আৰু তিনিটা ফুট আছে হয়নে এটা তোমালোকে চোৱাচোন এটা দুটা তিনিটা ফুট আছে ঠিক আছে এতিয়া নেক্সট আমাৰ কি হ'ব ইয়াতে কি হ'ব ইয়াতে এডাল হ'ব হয়নে এনেকৈ এডাল হ'ব এডাল হ'ল আৰু এই ফুট কেইটা হ'ব 4টা হ'ব এটা দুটা তিনিটা 4টা কাৰণ ইয়াতে চোৱা ইয়াতে এটা আছিল হয়নে ইয়াতে এটা আছিল ইয়াতে দুটা হ'ল হয়নে ইয়াতে কেইটা হ'ল তিনিটা হ'ল কিন্তু ইয়াতে চোৱা এটা 4ডাল আছিলে ইয়াতে আকৌ তিনিডাল হ'ল ইয়াতে দুডাল হ'ল গতিকে কেইডাল হ'ব ইয়াতে এডাল হ'ব ঠিক আছে এডাল আৰু 4টা ফুট হ'ব গতিকে তেনেকুৱা ধৰণৰ মিলালে কোনটো হ'ব অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ আশা কৰিছোঁ ধুনীয়াকৈ এইখিনি বুজি পালা তোমালোকে বুজি পাইছা আমাৰ অনলাইন ক্লাছত জইন কৰিবলৈ নাপাহৰিবা
সম্পূৰ্ণ ভিডিঅ' তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ অনলাইন ক্লাছত এতিয়ালৈকে জইন কৰা নাই তোমালোকে জইন কৰি ল'বা মাত্ৰ 199 টকাত তোমালোকে 1 বছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা আৰু তাৰ পৰা তোমালোকৰ গ্যাৰান্টি দি গৈছোঁ পৰীক্ষাটো তোমালোকৰ তাৰ পৰাই আহিব যদি পৰীক্ষা যদি ভাল কৰিব বিচাৰিছা মাত্ৰ 199 টকা পে' কৰা আৰু এতিয়াই তোমালোকে আমাৰ অনলাইন ক্লাছত জইন কৰা আৰু কোনো ধৰণৰ হিডেন ফিজ নাই মান্থলি তোমালোকৰ ফিজ দিব নালাগে মাত্ৰ এবাৰে 199 টকা পে' কৰিলে হৈ যাব